কৰ্কট ৰাশিৰ জাতক জাতিকাসকল ২২ৰ পৰা ২৮ জুনৰ ভিতৰত আপোনাৰ জীৱনত দেখা দিব পাৰে এক বিশেষ পৰিৱৰ্তন। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কামত অগ্ৰগতি হোৱাৰ শক্তিশালী যোগ দেখা গৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আহিব পাৰে অপ্ৰত্যাশিত সুখবৰ, কিন্তু এটা ভুল সিদ্ধান্তই নষ্ট কৰিব পাৰে ডাঙৰ সুযোগ। প্ৰেম আৰু দাম্পত্য জীৱনত কিছু গুপ্ত সংকেত প্ৰকাশ পাব, যিয়ে আপোনাৰ সম্পৰ্কৰ ভৱিষ্যত দিশ নিৰ্ধাৰণ কৰিব পাৰে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত দেখা গৈছে উন্নতিৰ সম্ভাৱনা, বিশেষকৈ সপ্তাহৰ মাজভাগত ভাগ্যৰ সহায় লাভ কৰাৰ যোগ দেখা গৈছে। আৰু এই সপ্তাহত আপুনি যদি এই তিনিটা সংকেত দেখা পায়, তেন্তে বুজিব আপোনাৰ ভাগ্য উদয়ৰ দুৱাৰ খুলি গৈছে। সম্পূৰ্ণ ৰাশিফলটো শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম আটাইতকৈ শুভ দিন, শুভ সংখ্যা আৰু শুভ ৰং, লগতে ধন লাভৰ বিশেষ যোগ আৰু এক সহজ প্ৰতিকাৰ যিয়ে বৃদ্ধি কৰিব পাৰে আপোনাৰ সৌভাগ্য। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। কৰ্কট ৰাশিৰ বাবে এই সপ্তাহটো আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। আগতে কৰি অহা পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব। কোনো বন্ধ হৈ থকা ধন ঘূৰাই অহাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ সুযোগ আহিব পাৰে, যিয়ে ভৱিষ্যতৰ ইনকাম বৃদ্ধি কৰাত সহায় কৰিব। যিসকলে চাকৰিয়াল, তেওঁলোকৰ কৰ্মজীৱনত নিজৰ দক্ষতাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ইয়াৰ ফলত আৰ্থিক লাভ বা অতিৰিক্ত দায়িত্বৰ সুযোগ সৃষ্টি হ'ব পাৰে। কিন্তু এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। বিশেষকৈ আৱেগিক সিদ্ধান্ত লৈ ডাঙৰ ইনভেষ্ট কৰাৰ পৰা বিৰত থাকক। পৈতৃক সম্পত্তি বা মাটি বাৰী সম্পৰ্কীয় বিষয়ত কোনো ইতিবাচক খবৰ লাভ কৰিব পাৰে। যদি কোনো আইনী বা কাগজ পত্ৰৰ কাম চলি আছে, তেন্তে সপ্তাহৰ শেষৰ ফালে কিছু অগ্ৰগতি দেখা যাব পাৰে। যদিও সকলো কাম একেলগে সম্পূৰ্ণ নহ'ব, তথাপি সঠিক দিশত আগবঢ়াৰ সংকেত স্পষ্ট হ'ব। সপ্তাহৰ মাজভাগত কোনো পুৰণি পৰিচিত ব্যক্তি বা আত্মীয়ৰ জৰিয়তে ধন উপাৰ্জনৰ পথ সন্ধান পোৱাৰ সম্ভাৱনা আছে। অনলাইন কাম, পাৰ্ট টাইম জব বা এক্সট্ৰা ইনকাম অথবা নতুন ব্যৱসায়িক চিন্তাধাৰাই ভৱিষ্যতৰ লাভজনক হ'ব পাৰে। ধন লাভৰ শুভ সময় ২৫ জুনৰ পৰা ২৭ জুনৰ ভিতৰত। সাৱধানতা, কোনো লোকৰ মিঠা মিঠা কথাত বিশ্বাস কৰি ধন ধাৰ নিদিব আৰু নথি পত্ৰ নপঢ়াকৈ কোনো চুক্তিত চহী নকৰিব। গুপ্ত সংকেত, যদি এই সপ্তাহত হঠাতে কোনো পুৰণি বন্ধুৰ সৈতে যোগাযোগ হয় বা বহুদিন ধৰি অপেক্ষা কৰি থকা ফোন কল আহে, তেন্তে তাক আৰ্থিক সুযোগৰ ইতিবাচক সংকেত বুলি গণ্য কৰিব পাৰি। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত কৰ্কট ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বুজাবুজি আৰু নতুন অনুভৱৰ এক বিশেষ সময় আহিব পাৰে। যিসকল প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত আগতে থকা কিছু ভুল বুজাবুজি দূৰ হোৱাৰ সম্ভাৱনা আছে। হৃদয়ৰ কথা খোলাখুলিকৈ প্ৰকাশ কৰিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। অৱশ্যে সপ্তাহৰ আৰম্ভণিতে সৰু সুৰা মতভেদ বা অভিমান হ'ব পাৰে, সেয়েহে খঙত কোনো সিদ্ধান্ত নল'ব। ধৈৰ্য ধৰি মিঠা ব্যৱহাৰে বহু সমস্যাৰ সমাধান কৰিব। আপোনাৰ সংগীয়ে হয়তো আপোনাৰ পৰা অধিক সময় আৰু মনোযোগ আশা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে এই সময়ত নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ যোগ দেখা গৈছে। বন্ধুত্বৰ জৰিয়তে আৰম্ভ হোৱা সম্পৰ্ক ভৱিষ্যতে প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে, কিন্তু খৰধৰ নকৰি মানুহজনক ভালদৰে বুজিবলৈ সময় দিয়ক। দাম্পত্য জীৱনত থকা দম্পতীসকলৰ বাবে সপ্তাহটো তুলনামূলকভাৱে শুভ হ'ব। পৰিয়ালৰ কোনো বিষয় একেলগে সমাধান কৰাৰ সুযোগ পাব। জীৱনসংগীৰ সহযোগিতাই মানসিক শান্তি বৃদ্ধি কৰিব। যিসকলৰ মাজত কিছুদিন ধৰি দূৰত্ব সৃষ্টি হৈছিল, তেওঁলোকৰ বাবে পুনৰ সম্পৰ্ক মধুৰ কৰাৰ সুযোগ আহিব পাৰে। বিশেষ শুভ সময় ২৬ জুন আৰু ২৭ জুন। প্ৰেমৰ ক্ষেত্ৰত বিশেষ ইতিবাচক দিন হ'ব পাৰে। সাৱধানতা, তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। খোলাখুলিকৈ আলোচনা সকলোতকৈ ডাঙৰ সমাধান। গুপ্ত সংকেত, যদি এই সপ্তাহত সংগীৰ পৰা অপ্ৰত্যাশিত মেছেজ, উপহাৰ বা বিশেষ মনোযোগ লাভ কৰে, তেন্তে সেয়া সম্পৰ্কত অধিক গভীৰ আৰু মজবুত হোৱাৰ ইংগিত সংকেত বুলি ক'ব পাৰি। এতিয়া কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। বহুদিন ধৰি যি কাম বা প্ৰকল্পত পৰিশ্ৰম কৰি আহিছে, তাৰ ফল লাহে লাহে দেখা যাবলৈ আৰম্ভ কৰিব।
ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা প্ৰভাৱশালী ব্যক্তিৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে, যিয়ে ভৱিষ্যতে উন্নতিৰ পথত মুকলি কৰিব। চাকৰিয়ালসকলৰ বাবে চাকৰিত থকা ব্যক্তিসকলৰ বাবে এই সপ্তাহত দায়িত্ব বৃদ্ধি পাব পাৰে। প্ৰথমতে এই দায়িত্ববোৰ কঠিন যেন লাগিলেও শেষত ই আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ হৈ উঠিব। নতুন পদোন্নতি, বেতন বৃদ্ধি অথবা নতুন বিভাগত কাম কৰাৰ সম্ভাৱনা দেখা গৈছে। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক, কাৰণ দলীয় সহযোগিতাই সফলতা কঢ়িয়াই আনিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে সপ্তাহৰ মাজভাগত আৰু শেষৰ ফালে সুখবৰ আহিব পাৰে। পুৰণি আবেদন বা সাক্ষাৎকাৰৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে এই সময়ছোৱা নতুন গ্ৰাহক, নতুন চুক্তি অথবা নতুন ইনভেষ্টৰ সুযোগ পাব পাৰে। বিপণন, অনলাইন ব্যৱসায়, শিক্ষা, খাদ্য বা সেৱা সম্পৰ্কীয় ব্যৱসায়ত বিশেষ লাভৰ সম্ভাৱনা দেখা গৈছে। যদিও লাভৰ সুযোগ থাকিব, তথাপি খৰধৰ কৰি ডাঙৰ ইনভেষ্ট নকৰিব। পুৰণি অংশীদাৰ বা গ্ৰাহকৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে, যিয়ে আপোনাক আৰ্থিক দিশত সফলতা লাভ দিবলৈ সক্ষম হ'ব। সপ্তাহটোৰ শেষৰ ফালে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। সফলতাৰ সংকেত: এই সপ্তাহত যদি আপুনি কোনো নতুন কামৰ প্ৰস্তাৱ, অপ্ৰত্যাশিত ফোন কল বা পুৰণি যোগাযোগৰ পৰা সহায় লাভ কৰে, তেন্তে সেয়া কৰ্মক্ষেত্ৰত উন্নতিৰ শক্তিশালী সংকেত বুলি ধৰা হয়। সাৱধানতা: সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে অহংকাৰ বা তৰ্ক বিতৰ্ক এৰাই চলক। সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি তেতিয়াহে চহী কৰিব। কৰ্মক্ষেত্ৰত শুভ সময়: 24 জুনৰ পৰা 28 জুনলৈ। বিশেষ মেছেজ: এই সপ্তাহত ধৈৰ্য, শৃংখলা আৰু আত্মবিশ্বাস বজাই ৰাখিলে আগন্তুক মাহসমূহ ডাঙৰ সফলতাৰ ভেটি গঢ়ি উঠিবলৈ সক্ষম হ'ব। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা অতি প্ৰয়োজনীয়। শাৰীৰিকভাৱে ডাঙৰ কোনো সমস্যা দেখা নগ'লেও যদিও নিজৰ দৈনন্দিন অভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। অধিক চিন্তা, মানসিক প্ৰেছাৰ, অনিয়মিত জীৱনশৈলীৰ শৰীৰত ভাগৰুৱা অনুভৱ আনিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সপ্তাহৰ আৰম্ভণিতে টোপনিৰ অভাৱ, মূৰৰ বিষ, বদহজম বা শৰীৰত অলপ দুৰ্বলতা অনুভৱ হ'ব পাৰে। খাদ্যৰ অভ্যাস নিয়ন্ত্ৰণত ৰাখক আৰু অপ্ৰত্যাশিত তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰক। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু নিয়মিত ব্যায়াম বা খোজ কঢ়া অভ্যাস বজাই ৰাখক। মানসিক শান্তি বজাই ৰখাটো এই সপ্তাহৰ মূল চাবিকাঠি। অপ্ৰয়োজনীয় চিন্তা এৰি ইতিবাচক মনোভাৱ ৰাখিবলৈ চেষ্টা কৰক। ধ্যান, প্ৰাৰ্থনা বা যোগ অভ্যাসে আপোনাক বিশেষ উপকাৰ দিব পাৰে। বিশেষকৈ 23 আৰু 24 জুনত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অধিক সাৱধানতা হোৱাটো ভাল। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহত মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি পাব। যিসকলে পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে নিজৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ দিশে আগবাঢ়িব। নতুন বিষয় শিকিবলৈ আগ্ৰহ বৃদ্ধি পাব আৰু শিক্ষক বা অভিভাৱকৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰিব। উচ্চ শিক্ষা, অনলাইন কোৰ্চ বা নতুন দক্ষতা আয়ত্ত কৰাৰ ক্ষেত্ৰতো ইতিবাচক যোগ দেখা গৈছে। সপ্তাহৰ শেষৰ ফালে কোনো ভাল খবৰ বা সফলতাৰ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ বাবে 25 জুনৰ পৰা 28 জুনলৈ এই গুপ্ত সংকেত: যদি এই সপ্তাহত কোনো হঠাৎ পুৰণি কিতাপ, নোটবুক বা শিক্ষামূলক সামগ্ৰী পুনৰ হাতত পৰে, তেন্তে সেয়া জ্ঞান, সফলতা আৰু শুভ ফলৰ লাভৰ ইংগিত বুলি ধৰা হয়। নিজৰ স্বাস্থ্যৰ যত্ন লওক, নিয়মিত অধ্যয়ন কৰক আৰু ইতিবাচক চিন্তা বজাই ৰাখক। এই সপ্তাহে আপোনাৰ জীৱনত আগবাঢ়ি যোৱাৰ নতুন শক্তি দিব। তাৰপিছত আহিছোঁ শুভ সংখ্যা, শুভ তাৰিখ, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ: এই সপ্তাহত আপোনাৰ বাবে বিশেষভাৱে শুভ দিন হিচাপে গণ্য কৰিব পাৰি 24 জুন, 26 জুন, 28 জুন। শুভ সংখ্যা 2, 7, 11 আৰু 20। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ বাবে সৌভাগ্যৰ প্ৰতীক হ'ব পাৰে। গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ বা বিশেষ সিদ্ধান্তৰ সময়ত এই সংখ্যাবোৰ দেখা গ'লে ইতিবাচক সংকেত বুলি গণ্য কৰিব পাৰি। শুভ ৰং সেউজীয়া, বগা, ৰূপালী। বিশেষ প্ৰতিকাৰ: এই সপ্তাহত সোমবাৰে বা শুক্ৰবাৰে পুৱা শুদ্ধ মনেৰে ভগৱান শিৱ বা মা গৌৰীক প্ৰণাম কৰক। 2 নম্বৰ, এটা সৰু ৰূপালী বা বগা ৰঙৰ বস্তু নিজৰ লগত ৰাখিব পাৰে। 3 নম্বৰ,
গৰীব বা প্ৰয়োজনীয় ব্যক্তিক বগা খাদ্যবস্তু চাউল চেনি গাখীৰ দান কৰিলে শুভ ফল লাভ হোৱাৰ বিশ্বাস আছে। 4 নম্বৰ, সন্ধিয়া সময়ত 11 বাৰ ওম নমঃ শিৱায় এই মন্ত্ৰটো জপ কৰিলে আপোনাৰ মানসিক শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। এই সপ্তাহত গুপ্ত ভাগ্য সংকেত: যদি 24 জুনৰ পৰা 28 জুনৰ ভিতৰত হঠাতে কোনো শুভ সংবাদ, পুৰণি বন্ধুৰ যোগাযোগ বা বহুদিন ধৰি ৰৈ থকা কামত অগ্ৰগতি দেখা যায়, তেন্তে এয়া আপোনাৰ ভাগ্য উদয়ৰ ইংগিত হিচাপে দেখা হ'ব পাৰে। মনত ৰাখিব, এই সপ্তাহত ধৈৰ্য, ইতিবাচক চিন্তা আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। শুভকামনা থাকিল কৰ্কট ৰাশি। বন্ধু-বান্ধৱীসকল, এয়া আছিল কৰ্কট ৰাশিৰ বাবে 22 পৰা 28 জুন 2026 এই সম্পূৰ্ণ ৰাশিফল। এই সপ্তাহত ধন লাভৰ নতুন সুযোগ, প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক পৰিৱৰ্তন আৰু কৰ্মক্ষেত্ৰত সফলতাৰ বিশেষ সংকেত দেখা গৈছে। কিন্তু মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, সফলতা লাভ কৰে নিজৰ সঠিক সিদ্ধান্ত আৰু পৰিশ্ৰমে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ ৰাশি কি আৰু এই সপ্তাহৰ কোনটো অংশ আপোনাৰ লগত বেছি মিল খাইছে কমেণ্ট কৰি জনাব। বেল আইকনটো অন কৰি ৰাখক যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। মা লক্ষ্মী বা ভগৱান শিৱৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত বৰষি থাকক। আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা আহক। এই শুভকামনাৰে আজিৰ ভিডিঅ' ইয়াতেই সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম আগন্তুক ৰাশিফলত। ধন্যবাদ।